কেউ যদি মানে কিবা দিবার চায় এই জায়গাটাত মানে চেহারির নিকে তাহলে ওরা কিভাবে যোগাযোগ করবো? আমার ইয়াত এই ফোন নাম্বার দিয়া আছে, আপনাকে দেখিছে হ্যাঁ আৰু কিউআৰ কোড দিয়া আছে। হ্যাঁ হ্যাঁ তো এই কিউআৰ কোড আৰু স্কেনাৰটোত তেওঁলোকে ফোন নম্বৰত যোগাযোগ কৰি আমাক এই দান বৰঙণিখিনি আগবঢ়াই কৰিছে। আৰু আজি বিশেষভাৱে আমাৰ দুগৰাকী অতিথি আহিছে, আপোনালোকে দেখা পাইছে যে তামোলপুৰ জিলা সমিতি তামোলপুৰ জিলা সমিতিৰ সভাপতিৰ নেতৃত্বত এটা বৃহৎ টীম আহি আজিৰ এই চেহেৰি বিতৰণ কাৰ্যত যোগদান কৰিছে আৰু তেওঁলোকে বিভিন্ন সা সামগ্ৰী তেওঁলোকে আনিছে, আনি আমাৰ ইয়াতে জমা কৰিছে। এজন ব্যক্তি মকবুল আপোনালোকে দেখাই পাইছে, এইজন হ'ল আমাৰ ওদালগুৰি জিলা অংশৰ এজন বলিষ্ঠ নেতা। তেওঁ আজি আমাৰ এই যোগদান কাৰ্যসূচীত উপস্থিত হৈছে। তেওঁৰ লগত আছে আমাৰ শাহজাহান আলী আহমেদ, তেওঁ আজি উপস্থিত আছে। গতিকে আমি যেহেতু আমচুৰ পদক্ষেপ এটা লৈছে যে বিনামূলীয়া চেহেৰি বিতৰণ, এই ক্ষেত্ৰত যেহেতু আপুনি এটা ৰাজনীতিক দলৰ মানুহ আৰু আমচুৰ যিটো পদক্ষেপ লৈছে এই পদক্ষেপৰ বিষয়ে আপুনি কি ক'ব? অতি এটা সুন্দৰ নিদৰ্শন, আমাৰ সামাজিক বান্ধোন যিটো টনকিয়াল কৰাৰ ক্ষেত্ৰত এটা নিদৰ্শন তেওঁলোকে দাঙি ধৰিছে। মই আমচুৰ প্ৰতিটো ৰমজানৰ যিকেইটা দিন বাকী আছে এই চেহেৰি বিতৰণ কাৰ্যসূচীত সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিসকল ওলাই অহাৰ প্ৰয়োজন মই অনুভৱ কৰিছোঁ। তেওঁলোকক আৰ্থিক সহযোগ কৰাৰ প্ৰয়োজন মই অনুভৱ কৰিছোঁ। মই আহ্বান জনাম যিসকল ব্যক্তিয়ে দান বৰঙণি আগবঢ়ায়, আপোনাৰ হাদিছত আহিছে সাদাকাতু তাৰাদ্দুল বালা, নিজৰ বালা মুচিবত দূৰ কৰাৰ কাৰণে সাদকা বা দান খয়ৰাত কৰিব লাগে। আজি নিজৰ পৰিয়ালক বা নিজৰ মানুহখিনি সুৰক্ষিত কৰাৰ কাৰণে আল্লাহৰ ওচৰত আল্লাহকে ৱাস্তে তেওঁলোকে দান বৰঙণি আগবঢ়াব লাগে। আৰু আমচুৰ এই সুদূৰ প্ৰসাৰী যিটো পদক্ষেপ লৈছে এই পদক্ষেপত সকলোৱে সহযোগ কৰিব লাগে। আছে বর্তমান মঙ্গলদৈ সিভিল হসপিটাল, আর সিভিল হসপিটাল আর উদ্দেশ্য হলো রাতের বর্তমানে বাজে 2টা, আর 2টা বাজা রমজান মাসের জানো যে বহুত মানুষ সিভিল হসপিটালে বেমারি নিয়ে বহুত গার্জিয়ান এই জায়গাটা থাকে। তো এনারা হয়তো রমজান মাসে রোজা নিবার পায় না, ভাত পে করে। তো এর নিকে দরং আমসুয়ে মানে একটা পদক্ষেপ নিছে যে প্রত্যেক বছরই নেয়, মানে এইবারও নিছে যে যারা হসপিটালে বেমারি নিয়ে আহে গার্জিয়ান আছে বা বেমারি এই ধরনের আছে রমজান মাসে রোজা নিবার পায় না, ওনাগুলো তুলতে চেহারি বিতরণের একটা ব্যবস্থা করছে। আর এই চেহারি ব্যবস্থাটা হয়তো রাতে প্রত্যেক দিনে 1 মাস মানে রাতে 2টা থেকে বিতরণ করে। আর বহুত মানুষ এই জায়গাটা উপস্থিত আছে, আমি টোটালি আজকে দেখামু। আর আনে ঘরে এই ভিডিওটা বেশি শেয়ার করবেন, আর পারলে যারা নাকি চেহারি দিবার মানে ভাবছো যে আমরা একদিনে চেহারি দিব, তো নিশ্চয় কন্ট্যাক্ট নম্বর দেওয়া আছে, স্ক্যানার দেওয়া আছে, এই জায়গাটা আপনারা দিতে পারেন। বিশেষ করে এই জায়গাত আমসুর মানুষ বহুত কিছু আছে এই জায়গাটাত। টোটালি আনে ঘরে আমি দেখা যাচ্ছে মানুষের ইট আছে বা কিছুর কেন্দ্রীয় উপদেষ্টা আইনুদ্দিন আহমেদ, ওনারা আমি দুটা কথা জিজ্ঞামু যে এই কার্যসূচি যে নিয়ে আসছে চেহারির তাদের এটা অ্যাকচুয়ালি কত দিনের নাকি আর কি নিয়ে হয়েছে? চাওক, প্ৰথম কথাটো হৈছে যে আমাৰ এই চেহেৰি বিতৰণ কাৰ্যসূচী মই আজি শলাগ ল'ব লাগিব আপোনালোকৰ আগত যে দৰং জিলা আমচুৰ যিজন সভাপতি জিয়াউৰ ৰহমান ডাঙৰীয়াই বলিষ্ঠ নেতৃত্ব প্ৰদান কৰিছে এই গোটেই চেহেৰি বিতৰণ কাৰ্যসূচী। আৰু এই চেহেৰি বিতৰণ কাৰ্যসূচী একমহীয়া, পবিত্ৰ ৰমজান মাহৰ প্ৰথম চেহেৰিৰ দিনাৰ পৰা আৰম্ভ কৰি আজি 15টা চেহেৰি বিতৰণ। দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে সহযোগ কৰিছে, সহায়। আরেকজন উপদেষ্টা আছে আব্দুর রহমান বিশ্বাস, মানে আপনারা এই যেটা নাকি চেহারিটা মানে কতদিন ধরে আর কিভাবে দিতেছে? চাওক, আমি এই অনুষ্ঠানটো এইবাৰ প্ৰথম ৰোজাৰ পৰাই আমি আৰম্ভ কৰিছোঁ। যোৱা বছৰো আমি কৰিছিলোঁ, আমি 15 ৰোজাৰ পৰা আমি 15 দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আৰু এইবেলি আমি প্ৰথম ৰোজাৰ পৰাই আৰম্ভ কৰিছোঁ। আজি 15 ৰোজাৰ আজি আমাৰ চেহেৰি বিতৰণ হৈ আছে। আৰু